এভৰিৱান আজি আমি 2025 যি বৰ্তমানলৈকে যিখিনি নতুনকৈ এড হৈছে তাৰে ৰামচাৰ ছাইট লগতে ইয়াতে আমি GI টেগৰ বিষয়ে আলোচনা কৰিম যিখিনি নতুন ফ্ৰেছ হয় লগতে ইয়াতে ইম্পৰ্টেণ্ট হিচাপে ফাৰ্ষ্ট আৰু লাষ্ট এই বিষয়টো লৈ থাকিব গতিকে এই কাৰেণ্ট এফেয়াৰ সিৰিজটো আপোনালোকে জড়িত হৈ থাকিব আৰু এইটো এটা নতুন চেনেল হয় যিটো আপোনালোকৰ বিজ্ঞান মুক টেষ্ট বুলি আমি এইটো চেনেল বনাইছোঁ ইয়াতে আমি সকলোখিনি যিখিনি পঢ়াৰ ৰিলেটেড বস্তু ইয়াতে আমি দিম আৰু জব এডুকেশ্যন চেনেলটোত আমি দিম জবৰ আপডেট গতিকে সকলোখিনি শেষলৈকে চাব বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় আমাৰ JEE লগতে যিসকলে DHSৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু নিশ্চিতৰূপে ভিডিঅ'টো লাইক কৰিব কাৰণ ভিডিঅ' এটা বনাবলৈ হ'লে বহুত বেছি সময়ৰ প্ৰয়োজন হয় চ' সেইকাৰণে আপোনালোকৰ মাজত বনাইছোঁ আপোনালোকেও ভাল সহকাৰে চাব আৰু সম্পূৰ্ণৰূপে চাব ভিডিঅ'টো তেতিয়া আপোনাৰ পঢ়াৰ ক্ষেত্ৰত বহুতখিনি ভাল হ'ব চ' বলক তেনেহ'লে ইমানতে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ GI টেগৰ বিষয়লৈ বহুতে সুধি আছিল GI টেগটো দিব লাগে কাৰণ JEE এক্সামৰ কাৰণে লগতে DHS এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু আমি এনেকৈ লৈছোঁ যে বহুত বেছি কণ্টেণ্ট লোৱা নাই বহুত কম কণ্টেণ্ট লৈছোঁ আৰু কম আপোনালোকৰ কাৰণে লৈছোঁ কাৰণ ইয়াতে এক্সামত কি আহিব পাৰে আমাৰ MCQ কুইজ মেথডতে থাকে যিবিলাক কুৱেশ্যন পেপাৰ চ' সেইকাৰণে GI টেগৰ যিখিনি জানিম একেবাৰে কম জানিম কিন্তু ভাল যিখিনি ইম্পৰ্টেণ্ট নতুনকৈ এড হৈছে সেইখিনি বিষয়লৈ জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব আৰু প্ৰথমতে যদি আমি চাওঁ GI টেগৰ বিষয়লৈ ইয়াতে ৰিজনেল GI টেগ হাইলাইট অৰ্থাৎ GI টেগ মানে কি হয় জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ইয়াতে নতুনকৈ কি এড হৈছে আমাৰ অসমৰ পৰা কি এড হৈছে সেইখিনিও আমি চাম লগতে ইয়াতে সকলোখিনি কথা আলোচনা কৰিম এতিয়া যদি চাওঁ জম্মু কাশ্মীৰৰ 8টা ট্ৰেডিশ্যনেল প্ৰডাক্ট আছে ইনক্লুডিং যিটো কাশ্মীৰ নামদা যাক উলেন ৰাগ বুলি কোৱা হয় আৰু গাবা উলেন মেট লগতে উইলো বেট ক্ৰিকেট বেট আৰু লগতে কাশ্মীৰ টুইট ফেব্ৰিক ফৰ উইণ্টাৰ গাৰ্মেণ্ট কাশ্মীৰ ক্ৰেৱেল এম্ব্ৰইডাৰী আৰু ৱাগু মেট ৰিড মেট চেইন ষ্টিচ এম্ব্ৰইডাৰী এণ্ড চিকাৰা বুট অৰ্থাৎ এইকেইটা হৈছে আমাৰ জম্মু কাশ্মীৰৰ 8টা ট্ৰেডিশ্যনেল GI টেগ প্ৰডাক্ট হয় নতুনকৈ এড হৈছে লগতে UP অৰ্থাৎ UP বুলি ক'লে UPতে হায়েষ্ট নাম্বাৰ অফ GI টেগ আছে যেতিয়া উত্তৰ প্ৰদেশৰ 79 GI টেগ আছে আৰু উত্তৰ প্ৰদেশত আপোনালোকৰ এক্সামত এনেকৈ আহিব পাৰে যে হায়েষ্ট GI টেগ কোনখন ষ্টেটত বেছিকৈ আছে এইখন হৈছে উত্তৰ প্ৰদেশতে আটাইতকৈ বেছি GI টেগ আছে যিটো 79 GI টেগ আছে আৰু হায়েষ্ট ইন ইণ্ডিয়া আৰু ইয়াতে যদি চোৱা যায় নোটেবল ইনক্লুড আমি যদি চাওঁ যিটো বানাৰস চেহনাইটো হয় GI টেগ আৰু লগতে বানাৰসী তাবলা আৰু মেৰুদ ব্ৰাজ বাগল যিটো আপোনালোকৰ মিলিটেৰীসকলে ইউজ কৰিছিলে 1885ত এইটো মথুৰা জাৰি ড্ৰেছ এণ্ড ব্লেক ৰাইচ ভেৰাইটি লাইক কালা নামক এণ্ড এডেম চিনি অৰ্থাৎ ইয়াতে যদি ইম্পৰ্টেণ্ট হিচাপে চোৱা যায় কালা নিমখটো উত্তৰ প্ৰদেশৰ GI টেগ হয় আৰু আদম চেনি এইটো হয় উত্তৰ প্ৰদেশৰ লগতে কালা নামকটো কেনেকুৱা হয় ব্লেক ৰাইচ হয় এইটো এটা আৰু লগতে যদি ইয়াতে চোৱা যায় বানাৰস চেন্নাইটো GI টেগ হয় আৰু লগতে বানাৰসী তাবলা আৰু মেৰুদ ব্ৰাছ বাগল এইটো হয় উত্তৰ প্ৰদেশৰ মথুৰা জাৰি ড্ৰেছ এইকেইটা মনত ৰাখিব ৱেষ্ট বেংগল এতিয়া ৱেষ্ট বেংগল বুলি ক'লে যিহেতু ৱেষ্ট বেংগলত বহুত বেছি মিঠা বস্তু খায় মানুহে মিঠাইৰ কাৰণে বিখ্যাত হয় গতিকে ৱেষ্ট বেংগল ফেমাছ ফৰ চুইট লাইক নলেন গুড় চান্দেছ অৰ্থাৎ নলেন গুড় চান্দেছটো হৈছে এটা কি ৱেষ্ট বেংগলৰ GI টেগ হয় লগতে মুৰ্ছিদাবাদ ছানাবৰা অৰ্থাৎ মুৰ্ছিদাবাদ ছানাবৰাটো হৈছে ৱেষ্ট বেংগলৰ GI টেগ আৰু বিষ্ণুপুৰ মতিচুৰ লাড্ডু অৰ্থাৎ মতিচুৰ লাড্ডুটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু ৰাধা পাগল ৰাইটছ এইটো এটা মিঠাই হয় এইটো ৱেষ্ট বেংগলৰ আৰু লগতে মালদা নিস্তাৰী চিল্ক এণ্ড দাৰ্জিলিং মণ্ডাৰিন অৰেঞ্জ এতিয়া যদি আমি চাওঁ ফাৰ্ষ্ট যিটো GI টেগ এড কৰিছিলে সেই GI টেগটোৰ নাম কি আপোনালোকে জানিবনে সেইটো হৈছে দাৰ্জিলিং টি অৰ্থাৎ যদি আমি চাওঁ দাৰ্জিলিঙৰ টিটো ফাৰ্ষ্ট এড হৈছিলে কিন্তু GI টেগত সেইটো কথা মনত ৰাখিব আৰু কিমান চনত এড হৈছিলে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু মষ্ট ইম্পৰ্টেণ্ট হিচাপে যদি চাওঁ নৰ্থ ইষ্টৰ যিটো নতুনকৈ এড হৈছে মেঘালয় ৰাইনডিয়া অৰ্থাৎ মেঘালয় ৰাইনডিয়া এইটো আহিমচা চিল্ক হয় অৰ্থাৎ কাপোৰ হয় যিটো মেঘালয় ৰাইনডিয়া নতুনকৈ এড হৈছে মনত ৰাখিব মেঘালয়ৰ যিটো মেঘালয় ৰাইনডিয়া আৰু লগতে ছিকিম লেপচা মিউজিকেল ইনষ্ট্ৰুমেণ্ট যিটো টুংবুক এণ্ড পুমটেং বুলি কয় অৰ্থাৎ এতিয়া টুংবুক আৰু পুমটেং এই দুটা নতুনকৈ এড হৈছে ইনষ্ট্ৰুমেণ্ট যিটো ছিকিমৰ হয় এইটো এটা ইনষ্ট্ৰুমেণ্ট টুংবুক যেনেকৈ আমি মনত ৰাখোঁ টুং বাজে সেনেধৰণে অৰ্থাৎ টুংবুকটো হৈছে ক'ৰ হয় এইটো হৈছে ছিকিমৰ এইটো এটা GI টেগ হয় আৰু পুমটেং টুং পুং মনত ৰাখিব টুং পুম এনেকৈ মনত ৰাখিলে হৈ যাব আৰু অৰুণাচল ডাও যিটো হেণ্ডক্ৰাফ্টেড ব্লেড হয় এটা অৰ্থাৎ এখন চুৰিৰ দৰে অৰ্থাৎ যিটো আমি নাইফ বুলি কওঁ সেইটো হৈছে ব্লেডেৰে বনোৱা এখন নাইফ হয় যিটো অৰুণাচল ডাও বুলি কয় অৰুণাচল ডাওটো হৈছে হেণ্ডক্ৰাফ্টেড ব্লেড অৰ্থাৎ হাতেৰে বনোৱা এখন ব্লেডৰ যিটো আমি খুকুৰি বুলি কওঁ এণ্ড অৰ্ডাৰ্ছ আৰু বিভিন্ন ধৰণৰ আছে আৰু অৰ্ডাৰ ষ্টেট যদি আমি চাওঁ গুজৰাটৰ আমছলেট
চিকু, এণ্ড তেলেংগানা ৱাৰেংগল চুটপাট্টাচিলি এণ্ড অন্ধ্ৰ প্ৰদেশ পণ্ডুৰু খাডী, যিটো হেণ্ড স্পুন কটন এণ্ড ইউনিক ক্লিয়াৰিং ইউজিং ভেলগুৱা ফিছ বনছ, অৰ্থাৎ যিটো আপোনালোকৰ ইয়াতে উল্লেখ কৰিছে যে এইটো স্পুন হয় কটনৰ, হেণ্ড স্পুন কটন উইথ ইউনিক ক্লিনিং ইউজিং ভালুগা ফিছ বনছ, অৰ্থাৎ ভালুগা ফিছ অৰ্থাৎ মাছৰ বনছেৰে, অৰ্থাৎ মাছৰ যি হাৰ্ডি হয় হাৰ্ডিৰে বনোৱা এইটো এটা হয় পণ্ডুৰা খাডী, যিটো আপোনালোকৰ অন্ধ্ৰপ্ৰদেশৰ। এতিয়া গুজৰাট, ইয়াতে আপোনালোকে যদি চটপাটাচিলি, এইটো যিহেতু মছলাৰ হয়, মছলাৰ কাৰণে বিখ্যাত যিহেতু, চ' সেইকাৰণে কেৰেলাটো যিহেতু মছলাৰ কাৰণে বিখ্যাত হয়, চ' সেইকাৰণে মনত ৰাখিব। আৰু নেক্সট যদি চাওঁ কেৰেলা কানাডি পায়া, যিটো আপোনালোকৰ ট্ৰাইবেল বেম্বু মেথ হয়, এইটো বেম্বুৰ দ্বাৰা বনোৱা হয়, যিটো কেৰেলা কানাডি পায়া। এণ্ড তামিলনাডু মাল্টিপল জিআই প্ৰডাক্ট লাইক, যিটো আমি যদি চাওঁ তামিলনাডু আৰু বিভিন্ন ধৰণৰ জিআই টেগ আছে, যেনেধৰণে কুম্বাকোনাম বেটেল লিফ আৰু চেট্টিকুলাম স্মল অনিয়ন, অৰ্থাৎ কোনাম আট্টাকালাম এনেধৰণে যদি থাকে আপোনালোকে জানিব যে সেইখিনি তামিলনাডু হয়। তামিলনাডুৰ ভাষাবিলাকত খুব এনেকুৱা ধৰণৰ এইবিলাক খুব ব্যৱহাৰ কৰে, যেনেকৈ কুম্বাকানাম বেটেল লিফ আৰু চুট্টিকালাম স্মল অনিয়ন, এনেধৰণে এইখিনি মনত ৰাখিলে হ'ব। আৰু মষ্ট ইম্পৰ্টেণ্ট হিচাপে যিটো নৰ্থ ইষ্টৰ মেঘালয়টো মনত ৰাখিব, আহিমচা চিল্কটো, আৰু ছিকিমৰ লেপচা মিউজিকেল ইনষ্ট্ৰুমেণ্ট টুংবুক আৰু পুমটেং, এই দুটা আহিব পাৰে এক্সামত। আৰু অৰুণাচল ডাও, যিটো হেণ্ডক্ৰাফটেড ব্লেড হয়। যিহেতু আমি JEEৰ কাৰণে বিশেষকৈ M বনাইছোঁ, সেইকাৰণে ইয়াৰে ইম্পৰ্টেণ্টখিনিয়ে লোৱা হৈছে। নেক্সট যদি চাওঁ আমি জিআই টেগৰ বিষয়লৈ, আৰু এই PDF টো পাবৰ কাৰণে আমাৰ লগত জইন হ'ব পাৰে। নেক্সট যদি চাওঁ অভাৰভিউ এণ্ড বেচিক, যদি জিআই টেগৰ বিষয়লৈ, ইয়াতে চোৱা জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন বুলি কোৱা হয় জিআই টেগ মানে, যিটো টেগ চাৰ্টিফাই প্ৰডাক্ট হয়। বিশেষকৈ জিআই টেগৰ বিষয়লৈ এডিশ্যনেল ইনফৰমেশ্যন যদি চাওঁ, জিআই মানে হৈছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন, যিটো চাৰ্টিফাই কৰে এইটো এটা প্ৰডাক্ট হয়। কিবা এটা নতুনত্ব কিবা এটা থাকিলে মানে, স্পেচিফিক গুণ এটা থাকিলে মানে তাক জিআই টেগ দিয়া হয়। যিটো আপোনালোকে যদি চাই গভৰ্ণমেণ্ট ইণ্টাৰনেশ্যনেলি, অৰ্থাৎ গ্ল'বেল ৱাইজত যদি চাওঁ, কোনে এইখিনি আপোনালোকৰ আগত আনে, কোনটো এক্টেৰে আনে, আৰু লগতে কোনে আনে, এই বিষয়টো যদি চাওঁ গ্ল'বেলি, তেতিয়া WIPO আৰু WTO। WIPO মানে কি হয় আপোনালোকে ফুল ফৰ্মটো ক'ব, আৰু WTOটো আপোনালোকে ফুল ফৰ্ম ক'ব, যিটো এগ্ৰিমেণ্ট হয়। এইটো ইয়াতে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন অফ গুডছ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰটেকশ্যন এক্ট 1999 আহিছিলে, এনফ্ৰ'জড যদি কোৱা হয় চিন্স 2003, অৰ্থাৎ আমাৰ ভাৰতত যিটো লাগু হৈছিলে 2003 চনতে, কিন্তু এক্টটো আহিছিলে 1999। গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয়। WPO আৰু WTOৰ হেডকোৱাৰ্টাৰ ক'ত আছে এইটোও ক'ব, লগতে ইয়াৰ ফুল ফৰ্মকেইটা আপোনালোকে ক'ব। আৰু জিআই টেগৰ 10 বছৰলৈকে থাকে ইয়াৰ ভেলিডিটি, তাৰপিছত আকৌ ৰিনিউৱেল কৰিব লগা হয়। দ্য জিআই টেগ ইজ ভেলিড ফৰ 10 years এণ্ড ৰিনিউৱেবল, আকৌ নেক্সট ৰিনিউৱেল কৰিব লাগিব। নেক্সট যেতিয়া 10 বছৰ কমপ্লিট হ'ব, তাৰপাছত আকৌ ৰিনিউৱেল কৰিব লাগিব। ফাৰ্ষ্ট ইণ্ডিয়ান প্ৰডাক্ট জিআই টেগটো হৈছে দাৰ্জিলিং টি, 2004 চনত, বহুত বেছি ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। আৰু ইণ্ডিয়া এইমছ টু ইছ্যু, অৰ্থাৎ ভাৰতে এইমছ কৰিছে যে 10,000 জিআই টেগ লঞ্চ কৰিব যিহেতু 2030 চনলৈকে, অৰ্থাৎ 2030 চনলৈকে তেওঁলোকে এম লৈছে যে 10,000 জিআই টেগ প্ৰডাক্ট কৰিব বুলি। এইটো হৈছে ইম্পৰ্টেণ্ট ইয়াৰ বিষয়লৈ। আৰু প্ৰডাক্ট কোৱালিটি এণ্ড ইকনমিক ইম্পেক্ট, যিটো জিআই টেগ এছুৱেৰ্ড প্ৰডাক্ট কোৱালিটি এণ্ড অথেণ্টিচিটি, যিটো অথেণ্টিচিটিৰ ওপৰত ভৰসা কৰে, সকলোখিনি গুণ যদি চাই নতুনত্ব পায়, তেতিয়াহে জিআই টেগত এড কৰে। এইখিনি আছিলে জিআই টেগৰ বিষয়লৈ ইম্পৰ্টেণ্ট বহুত বেছি। নেক্সট যিটো আমাৰ চিৰিজ হ'ব, সেইটো হ'ব আমাৰ যিহেতু ৰামচাৰ ছাইটৰ ওপৰত। গতিকে সেইটো পাবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বিজ্ঞান মক টেষ্ট, ইয়াত ফ্ৰী মক টেষ্ট দিয়া হ'ব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু এইটো জব এডুকেশ্যনলে চেনেল হয়, যিটো বিজ্ঞান মক টেষ্ট বুলি বনোৱা হৈছে। আপোনালোকে সকলোৱে চাব। নেক্সট এই PDF টো পাবৰ কাৰণে আমাৰ চেনেলৰ লগত জইন হৈ থাকিব।